আজি দেওবাৰ যিহেতু ৰাতিপুৱা খাবৰ কাৰণে মই ৰুটি বনাইছোঁ। ৰুটি বনাইছোঁ চাওকচোন, ৰুটিখন ইমান ধুনীয়াকৈ ফুলি গৈছে ন। এনেকৈ ৰুটি ফুলি গ'লে মালিকে খাই বহুত ভাল পায়। এই ৰুটিৰ লগত খাবলৈ গৰম বেছি কাৰণে মালিকে চব্জি বনাব নালাগে, চাটনিকে অকণমান বনাই ল'ব কোৱাৰ কাৰণে এই চাটনি যোগাৰ কৰি লৈছোঁ মই। এইখিনি চাওক, এইখিনি নৰসিংহ পাত, এইকেইজনী মাছ, 3জনী কাৱৈ পোৱালি, এজনী বাত মাছ, এইকণ আদা, এইকেইফোটা নহৰু, আৰু গৰম বেছি যিহেতু সেইকাৰণে জলকীয়া মই 3টাই লৈছোঁ মাত্ৰ। এই গোটেই বস্তুখিনি এতিয়া মই এই মিক্সি জাৰটোতে ভৰাই পিচিম, ধুনীয়াকৈ পিচিম। এই মোৰ চাটনি বনাই হৈ গ'ল। এই চাটনি আমি এতিয়া ৰুটিৰ লগত খাম। চাওকচোন চাটনিখিনি কিমান ধুনীয়া হৈছে। এনেকৈ চাটনি বনাই খাই বহুত ভাল লাগে। কেতিয়াবা টেঙাৰ লগত এনেকৈ পিচিলেও, মাছ ফ্ৰাই কৰি টেঙাৰ লগত পিচিলেও খাই ভাল লাগে। আপোনালোকে বনাই খাবচোন, ইমান টেষ্ট লাগে নহয় খাবলৈ। ভাতৰ লগত খায়ো ভাল লাগে, ৰুটিৰ লগত খায়ো ভাল লাগে।